হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন। এডভাৰ্টাইজমেণ্টটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা, য'ত তেওঁলোকে 2600টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে গোটেই ভিডিঅ'টি চালে আপোনালোকে এই ডিটেইলছখিনি গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। এতিয়া আহিছোঁ এই এডভাৰ্টাইজমেণ্টখনলৈ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আৰু যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, পদটোৰ নাম হৈছে চাৰ্কল বেছড অফিচাৰ। এইটো CBO বুলি কোৱা হয় আৰু অনলাইন যোগে আবেদন অলৰেডি আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে, 9 তাৰিখৰ পৰা, আৰু অহা 29 মে'লৈকে সময় আছে। তো যিসকলে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। এইটো টোটেল 2600 পদৰ অল ইণ্ডিয়া ভেকেঞ্চি ইয়াত ধুনীয়াকৈ শ্ব' কৰা আছে। 2600টা পদ আপোনালোকে স্ক্ৰীণত দেখিছে, 2600। আৰু আমাৰ ইয়াৰ নৰ্থ ইষ্ট চাৰ্কেলৰ বাবে 100টা পোষ্ট আছে। পদকেইটাৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব। BA BSc BCom লগতে যিসকলে মেডিকেল, ইঞ্জিনিয়াৰিং বা চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিত গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব। বয়সৰ সীমা 21 ইয়াৰ্ছ হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে পাৰিব। ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। দৰমহা যিটো বেচিক স্কেল হ'ব, ইনিচিয়েলি 48,480 ৰুপিজ হ'ব, আৰু লগত আদাৰ এলায়েন্সেছবিলাক থাকিব। অনলাইন যোগে আবেদন কৰাৰ বাবে জেনেৰেল তথা OBC EWS কেণ্ডিডেটসকলে 750 ৰুপিজ পে' কৰিব লাগিব। SC ST বা PWBD আদি কেণ্ডিডেটসকলে কোনো পে'মেণ্ট কৰিব নালাগে। আৰু বাকী ডিটেইলছ গোটেইখিনি এই এডভাৰ্টাইজমেণ্টখনত দিয়া আছে। SBIৰ অফিচিয়েল যিটো ৱেবছাইট, তাত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। এডভাৰ্টাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।